প্ৰথমতে আহোঁ যে আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰ আৰু অসমৰ যি দুখন NDA ষ্ট্ৰাকচাৰৰ আমাৰ চৰকাৰ চলি আছে, সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অংগৰাজ্য আমাৰ অসমতো যি বিকাশৰ যাত্ৰা, এই বিকাশৰ যাত্ৰা 2016 চনৰ পৰা বিশেষভাৱে অসমত অত্যন্ত ক্ষিপ্ৰগতিৰে, খুব প্ৰণালীবদ্ধভাৱে আৰু প্ৰযুক্তিগতভাৱে প্ৰত্যেকটো যি বিকাশৰ যাত্ৰাত অসমে গতি লৈছে। এই গতিয়ে বিশেষভাৱে আমাৰ যিবিলাক কমিউনিকেশ্যন ব্যৱস্থা, বিশেষভাৱে ৰাস্তা ঘাট, দলং, এইবিলাক আপোনালোকে দেখিছে। আৰু ইনফ্ৰাষ্ট্ৰাকচাৰতো বহুখিনি উন্নয়নৰ বাট বুলিবলৈ সক্ষম হৈছে। তাৰে দুটামান আমি আপোনালোকক উদাহৰণস্বৰূপে লৈ আহিছোঁ। আগতে অসমত যদি আমি বৃহৎ দলং হিচাপে চাওঁ, ব্ৰহ্মপুত্ৰৰ দুই পাৰ, বিশেষভাৱে দক্ষিণ পাৰ আৰু উত্তৰ পাৰ বুলি আমি যাক কওঁ, ব্ৰহ্মপুত্ৰই গোটেই অসমখনক ভাগ কৰিছে। মাত্ৰ 3খন আমাৰ বৃহৎ দলং আছিলে। পৰৱৰ্তী সময়ত 14 চনত যেতিয়া মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শাসনলৈ আহিলে, তাৰ পাছত উত্তৰ পূৰ্বাঞ্চলক যি ধৰণে গতি কেন্দ্ৰীয় চৰকাৰে আমাক সকলো ফালৰ পৰা সহযোগিতাৰে আগবঢ়াই লৈ গৈছে, তাৰ বাবে আমি পুনৰবাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। 16 চনৰ পৰা বৰ্তমান সময়লৈকে বিশেষভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ 21ৰ পৰা এই 5 বছৰীয়া যিটো কাৰ্যকাল, এই কাৰ্যকালতো বহুখিনি কাম, ইয়াৰ আগৰ 16 চনৰ পৰা যি আমাৰ 5 বছৰীয়া কাৰ্যকাল আছিলে ভাৰতীয় জনতা পাৰ্টীৰ, তাতো বহুখিনি কাম জল পলপটকৈ আপোনালোকেও বহু বাতৰি কৰিছে। যদিও আমি পুনৰবাৰ দোহাৰোঁ, নতুন নতুন কিছুমান প্ৰকল্প এইকেইদিনত আপোনালোকে দেখিছে। বিশেষভাৱে এই কথাখিনি এইকাৰণে ক'বলৈ আহিছোঁ যে অসমৰ ইতিহাসত, মানে এই যি নিৰ্বাচনৰ ইতিহাস, এই ইতিহাসত আপোনালোকে দেখে নিৰ্বাচন অহাৰ লগে লগেই শিলান্যাসৰ যি আধাৰশিলা স্থাপনৰ যিবিলাক প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াবিলাক চলে। কিন্তু এইবাৰ যদি আপুনি চায়, বিধানসভা নিৰ্বাচন অসমত সমাগত। এই নিৰ্বাচনৰ আগে যিমানবিলাক প্ৰকল্প যোৱা 5টা বছৰত আমি বা 10টা বছৰত যিবিলাক প্ৰকল্প ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ চৰকাৰখনে অসমত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কওক বা 21 চনৰ পৰা বিশেষভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিবিলাক কামৰ আধাৰশিলা হৈছিল, এই নিৰ্বাচনৰ আগে এইবিলাক উদ্বোধনৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছে, এয়া অসমৰ বাবে এটা সুকীয়া পৰিচয়। আপোনালোকে জানে যে, বা আপোনালোকে বাতৰি পৰিৱেশন কৰিছে, মই গুৱাহাটীৰ পৰাই আৰম্ভ কৰোঁ যে অহা 14 তাৰিখে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত এদিনীয়া ভ্ৰমণসূচী লৈ আহিব। এই এদিনীয়া ভ্ৰমণসূচীত তেখেতে বহুকেইটা উল্লেখযোগ্য কাম আমাৰ ইয়াতে উদ্বোধন কৰিব। তাৰ প্ৰথম আৰু প্ৰধানটোৱে আপোনালোকে জানে, গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী যিখন কুমাৰ ভাস্কৰ বৰ্মা নামত যিখন উৎসৰ্গিত আমাৰ দলং হৈছে, এই দলংখন প্ৰায় 3,000 কোটি টকা ব্যয় সাপেক্ষে এইখন মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উদ্বোধন কৰিব। সেই একেধৰণে আপোনালোকে জানে যে এই চৰকাৰৰ দিনতে কলিয়াভোমোৰাৰ যিখন দ্বিতীয়খন ব্ৰিজ, এখনো হৈছে। শৰাইঘাটৰ ওপৰত যিখন পুৰণা ব্ৰিজ আছিলে, তাৰ কাষতো এখন ব্ৰিজ সম্পন্ন হৈ এতিয়া সুচল অৱস্থাত চলি আছে। আৰু এটা বিশেষ কথা কওঁ যে কিছুমান অসমত এনেকুৱা কাম হৈছে যিবিলাক আমি কেতিয়াও সপোনতো ভবা নাছিলোঁ যে অসমত এই ধৰণৰ প্ৰগতিয়ে এদিন বাট বুলিব। আপোনালোকৰ সংবাদ মাধ্যমেও যোৱাকালিৰ পৰা বা তাৰ আগৰ পৰা আপোনালোকে বাতৰি পৰিৱেশন কৰিছে, আৰু যোৱাকালি আপোনালোকে দেখিছে মৰাণত যি আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় 8-9 কিলোমিটাৰ অঞ্চল যি প্ৰস্তুত কৰি উলিওৱা হৈছে ৰাষ্ট্ৰীয় ঘাইপথ, এই ঘাইপথত ভাৰতৰ বায়ু সেনা বিভাগে তেখেতলোকৰ যিমানবিলাক যুদ্ধ বিমানৰ পৰা আৰম্ভ কৰি অন্যান্য কাৰ্গ'শ্বিপ যিবিলাক আছে, এইবিলাকৰ উৰণ আৰু অৱতৰণৰ যি কাম কৰি আছে আপোনালোকে প্ৰচাৰ কৰিছে। আৰু কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ এই যি খুব প্ৰণালীবদ্ধ আৰু প্ৰযুক্তিগত কামেৰে বিকাশৰ যি এটা নতুন ৰূপ দিছে, মই ভাবোঁ সমগ্ৰ দেশত মৰাণৰ যি সেই অঞ্চল অহা 14 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিখন
বিমানত তেওঁ আহিব সেই বিমানে আমাৰ অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিখন বিমান এইখন অৱতৰণ কৰিব পৰা যি ব্যৱস্থা হৈছে এয়া ভাৰতৰ ভিতৰতে লগতে বিশ্বতো এই যি টেকন'লজি বা এই যি ব্যৱস্থা এই ব্যৱস্থাৰে এইটো চমক বুলি নকওঁ যে সদিচ্ছা থাকিলে যে এটা ভাল কাম দেশবাসীৰ বাবে বা ৰাজ্যবাসীৰ বাবে উৎসৰ্গা কৰিব পাৰে আৰু সদিচ্ছা থাকিলে ৰাজনৈতিক সদিচ্ছা থাকিলে যে যিকোনো কাম কৰা সম্ভৱ এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ মিত্ৰজোঁটৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ NDA চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি উত্তৰ পূৰ্বাঞ্চলক লৈ তেখেতৰ আশীৰ্বাদ এই আশীৰ্বাদে মই ভাবোঁ সাধাৰণ নাগৰিক হিচাপে আমি এই ধৰণৰ যিবিলাক প্ৰগতি আৰু বিকাশৰ গতি লাভ কৰিবলৈ সক্ষম হৈছোঁ দলঙৰ কথাটোতো মই 2-3খনৰ কথা কৈছোঁৱেই কিন্তু আৰু কেইখনমান মানে আণ্ডাৰগোয়িং আছে যিবিলাক প্ৰজেক্ট প্ৰপ'জেল এতিয়া আপোনালোকে জানে যে সেইবাবে গৌৰৱ গগৈক আঁতৰাই প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়াক মিত্ৰজোঁটৰ অসমত মহাজোঁটৰ মিত্ৰজোঁটৰ কথা বতৰা পাতিবলৈ তেখেতক দায়িত্ব দিছে বুলি আমি উপলব্ধি কৰিছোঁ আৰু এয়াই গৌৰৱ গগৈ আনক যিবিলাক উপলিঙা কৰা কথা ফ্লপ শ্ব' বুলি কৈছে মই ভাবোঁ সভাপতি হিচাপে তেওঁ ফ্লপ হৈছে আৰু 26ৰ নিৰ্বাচনত ভূপেন বৰা ডাঙৰীয়াক মিত্ৰজোঁটৰ দায়িত্ব কংগ্ৰেছ হাইকমাণ্ডে দি গৌৰৱ গগৈ যে ফ্লপ ৰাজনৈতিকভাৱে এজন ফ্লপ ব্যক্তি এইটো পুনৰবাৰ কংগ্ৰেছে প্ৰমাণ কৰিছে ধন্যবাদ ভাৰতীয় আপোনালোকেও জানে যে ভাৰতীয় সংসদীয় গণতন্ত্ৰ এজন নিৰ্বাচিত সাংসদৰ বাকী সৰ্বসাধাৰণ ৰাইজৰ দৰে ব্যৱহাৰ কৰা নাযায় অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি SIT গঠন কৰি তেওঁৰ যিখিনি কৰ্মকাণ্ড তেওঁৰ পৰিবাৰ আৰু তেওঁৰ যিখিনি কৰ্মকাণ্ড এইখিনি বিষয়ে SITয়ে যিখিনি কৰিবলগীয়া কাম এইখিনি সম্পূৰ্ণ কৰিছে আৰু অসম কেবিনেটে এইটো ডিচিশ্যন লৈছে এই গোটেই বস্তুখিনি কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগলৈ প্ৰেৰণ কৰিব আৰু ভাৰত চৰকাৰৰ যি দুটা অট'নমাছ এজেঞ্চি আছে সেই এজেঞ্চিৰ দ্বাৰাই সূক্ষ্মভাৱে বিশ্লেষণ কৰি এইটোৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব এতিয়ালৈকে আমি যিখিনি বস্তু পাইছোঁ এজন ভাৰতীয় হিচাপে যিখিনি কথা গৌৰৱ গগৈ ডাঙৰীয়াই ভাৰতৰ কথাক লৈ তেওঁ যিখিনি চিন্তা কৰিব লাগিছিলে বা যি ধৰণে তেওঁ সাংসদৰ চৰিত্ৰটো শপত গ্ৰহণ কৰোঁতে যিখিনি কাম কৰিছিলে সেইখিনি মই ভাবোঁ তেওঁ চালে বেৰে কোবাই আঁতৰি যাব বিচাৰিছে তাৰ প্ৰমাণ আপোনালোকৰ বহু সাংবাদিক যিদিনাখন গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰেছ মিট ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছিলে গুৱাহাটীত তেতিয়া বহু সাংবাদিকে প্ৰশ্ন কৰাৰ পৰা বিৰত ৰাখি খুব এটা কেঅছ চিটুৱেশ্যন কৰিছে আৰু তেওঁ আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ যিবিলাক প্ৰশ্ন পোনপটীয়া প্ৰশ্ন এই পোনপটীয়া প্ৰশ্নৰ উত্তৰ নিদি তেওঁৰ সংবাদমেলৰ পৰা ফালৰি কাটি ওলাই গৈছে বহু ক্ষেত্ৰত আপোনালোকেও কিছু কথা জানে তেওঁৰ কথাতে কণ্ট্ৰাডিক্টৰী আছে তেওঁ তক্ষশিলা যোৱা বুলি ক'লে কিন্তু তেওঁ ভিছাত কাৰাচী আৰু ৰাৱলপিণ্ডিৰ উল্লেখ নাছিলে আৰু এই কথাখিনিয়ে প্ৰমাণ হয় যে তথ্যভিত্তিক কথা SITয়ে যিখিনি পাইছে এইখিনিত সন্দেহৰ থল আছে আৰু সেইবাবে আমি ভাৰতীয়সকলে প্ৰশ্ন কৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াই বহু কথা সামাজিক মাধ্যমত তেওঁ প্ৰচাৰ কৰে প্ৰতিটো সৰু সৰু কথা কিন্তু দেশৰ লগত জড়িত কিছুমান কথাৰ তেওঁ আজিও সেই 10 দিন পাকিস্তানত কি কৰিছিলে কোনো গম নাপায় আৰু আমি ৰাজনৈতিক বিপৰীত দল হিচাপে প্ৰশ্ন কৰিছোঁ তেওঁক সেইটো বেলেগ কথা কিন্তু আপোনালোকে দেখিছে যে ডক্টৰ সঞ্জু বৰুৱা বুলি তেখেতলোকৰ ইলেকশ্যন এই 2026ৰ যিখন ইলেকশ্যন কমিটি কংগ্ৰেছৰ ডক্টৰ সঞ্জু বৰুৱা হৈ গ'ল তাৰে কো-কনভেনৰ আছিলে তেখেতে বহু আগতেই ৰাষ্ট্ৰীয় সভাপতিলৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়ালৈ তেওঁ পত্ৰ প্ৰেৰণ কৰিছিলে দুবাৰমান তাৰ পাছতো সুদ্ৰুত্তৰ নাই পোৱা আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰো কংগ্ৰেছৰ পাৰ্টি কলিগ হিচাপে ইলেকশ্যন মেনেজমেণ্ট কমিটি কংগ্ৰেছৰ যিজন সহ আহ্বায়ক ডক্টৰ সঞ্জু বৰুৱা তেখেতকো সুদুত্তৰ দিব নোৱাৰাৰ বাবে আজি দুদিনৰ আগত তেখেতে দল ত্যাগ কৰিছে মই ভাবোঁ
ভাৰতীয় হিচাপে ৰাজনীতিৰ ঊৰ্ধত গৈ দেশৰ স্বাভিমান আৰু দেশৰ সাৰ্বভৌমত্বৰ কাৰণে যিসকলে স্বীকাৰ নকৰে তেখেতলোকক সন্দেহৰ চকুৰে চোৱাটো বাঞ্ছনীয় আৰু তেখেতলোকক প্ৰশ্ন কৰাটো প্ৰত্যেকজন ভাৰতীয়ৰে দায়িত্ব আৰু আমি বা সঞ্জু বৰুৱা বা আপোনালোক সাংবাদিক বন্ধুসকলেও যিবিলাক প্ৰশ্ন গৌৰৱ গগৈক কৰিছে তাৰ সুদুত্তৰ গৌৰৱ গগৈয়ে সুন্দৰভাৱে দিব লাগে আৰু ফালৰি কাটি পলাব নালাগে কিয়নো সত্য সদায় জয় এদিন এই সত্য উদ্ঘাটন হ'ব আৰু সেই সময়ত গৌৰৱ গগৈৰ যি পাকিস্তান প্ৰীতি বা বিদেশ নীতিৰ বা বিদেশী চক্ৰত পৰি তেওঁ দেশৰ সাৰ্বভৌমত্বত প্ৰশ্ন উঠিব পৰা নিৰাপত্তাত প্ৰশ্ন উঠিব পৰা যিবিলাক কাম কৰিছে এইখিনিয়ে দেশৰ বাবে হানিকাৰক কাম আৰু সেইখিনি উপলব্ধি কৰিব লাগে